নমস্কাৰ, আপোনালোকে চাই আছে D24 নিউজ আসাম। ষ্টুডিঅ'ত মই অমল চন্দ্ৰ কোঁৱৰ আৰু আৰম্ভ কৰিব লৈছোঁ আজিৰ বিশেষ অনুষ্ঠান। আজিৰ বিশেষ অনুষ্ঠানৰ বিষয় ধ্বংসস্তূপত পৰিণত হৈছে আহোমৰ দিনৰ নুমলীগড়। আমি সকলোৱে জানো যে নুমলীগড় স্বৰ্গদেউ চুহুংমুং বা গড়গড়ে ৰজাই নিৰ্মাণ কৰা নুমলীগড়, এই নুমলীগড়টোৰ পৰা সমগ্ৰ অঞ্চলটো গোলাঘাট জিলাৰ সমগ্ৰ অঞ্চলটোৰ নাম নুমলীগড় হ'ল, যাত অসম আন্দোলনৰ ফলস্বৰূপে এটা শোধনাগাৰ স্থাপন হৈছিল সেই নুমলীগড়। কিন্তু অতি দুৰ্ভাগ্য বিষয়, অতি দুখ লগা বিষয়, নুমলীগড়টো কিন্তু আজি ধ্বংসস্তূপত পৰিণত হৈছে। তাত এটা IOCৰ পেট্ৰল পাম্প বনাই নুমলীগড়টো কাটি ৰাস্তা বনাইছে, এখন বিদ্যালয়ৰ ৰাস্তা বনাইছে, স্থানীয় ৰাইজে দখল কৰিছে। চৰকাৰ কাণসাৰ নাই, বিভাগীয় বিষয়া কাণসাৰ নাই। প্ৰত্নতাত্ত্বিক বিভাগ নামৰ এটা বিভাগ আছে, বিভাগটোৰ লাখ লাখ টকা দৰমহালৈ বিষয়া কৰ্মচাৰীসকল আছে, কিন্তু তেওঁলোকে এই নুমলীগড়টো যে ধ্বংসস্তূপত পৰিণত হৈছে তাৰ কোনো আজিলৈকে পদক্ষেপ লোৱা নাই। তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰা নাই যে ইয়াত কোনে অনুমতি দিলে নুমলীগড়টো কাটি তাত পেট্ৰল পাম্পৰ ৰাস্তা বনাবলৈ, কোনে অনুমতি দিলে এই নুমলীগড়টো কাটি তাত বিদ্যালয়ৰ ৰাস্তা বনাবলৈ, কোনে কাক অনুমতি দিলে এই নুমলীগড়টো কাটি তাত দোকান বজাৰ বহাবৰ কাৰণে। এই বিষয়ে আমি বিতংভাৱে আলোচনা কৰিবলৈ আমাৰ আজি ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ বিশিষ্ট সমাজসেৱক দীপেন বৰুৱা ডাঙৰীয়া। নমস্কাৰ। আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আমি এই বিষয়ে আলোচনা কৰিবলৈ আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ গোলাঘাট জিলা টাই সাহিত্য সভাৰ সভাপতি পুতু গোহাঁই ডাঙৰীয়া। আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আৰু আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে বিশিষ্ট অধিবক্তা ৰীনা শইকীয়া বাইদেউ, আপোনাকো আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আজি কিছুদিনৰ আগতে বিশিষ্ট সমাজকৰ্মী দীপেন বৰুৱা ডাঙৰীয়া, আপুনি এটা ফেচবুক লাইভ কৰিছিল যে নুমলীগড়টো ইতিমধ্যে কাটি শেষ কৰি দিলে, আৰু আপুনি ফেচবুক লাইভ কৰা দুদিনৰ পাছতে সেইটো ৰাস্তাতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছিল, কিন্তু তেওঁ চকুত নপৰিলে। বৰুৱা ডাঙৰীয়া, আপোনাৰ ওচৰলৈ আহিছোঁ। বৰ্তমান কি পৰ্যায়ত আছে নুমলীগড়টো, কোনে বনাইছিলে, বৰ্তমান কি পৰ্যায়ত আছে, আপুনি বিতংভাৱে জনাওক। বৰুৱা ডাঙৰীয়া। নমস্কাৰ অমল কোঁৱৰ ডাঙৰীয়া, আপোনালোকৰ ষ্টুডিঅ' ডি নিউজ আসামলৈ মোক মাতি এই কথাখিনি ক'বলৈ সুবিধা দিয়াৰ কাৰণে পুনৰ আপোনাক ধন্যবাদ জনাইছোঁ। যোৱা আপোনাৰ মে' মাহৰ 30 তাৰিখ মানে হ'ব, মই গুৱাহাটীলৈ বিশেষ এটা কামত গৈছিলোঁ। কামত যাওঁতে নুমলীগড় যিটো IOC, এই অলপ নুমলীগড় তিনিআলিৰ পৰা 100 মিটাৰমান গ'লেই বাওঁফালে সোমাই যাবলৈ এটা BOC পোৱা যায়, IOC ইণ্ডিয়ান অইল কৰ্পৰেশ্যনৰ। নিশ্চয়। তাৰপিছত এইবুলি তেল ভৰাবলৈ সোমাওঁতে মই দেখিলোঁ এই নুমলীগড় মানে যিটো গড় আছে, নিশ্চয় সেই গড়টোত লক্ষ্য কৰিলোঁ, চালোঁ ৰৈ পেলাই, দেখিছোঁ গড়টো কাটি মেলি অৱশিষ্ট এটা গড়ালে ৰূপান্তৰিত হৈছে আপোনাৰ। নিশ্চয় কিছুদিনৰ পাছত গড়া বুলিয়ে ভাবিব মানুহে। সেইখিনিতো স্বাভাৱিক। মই ক'ম এতিয়া কথাখিনি আপোনালোকক। মই গত সেই 30 মে' তাৰিখে যাওঁতে মই অলপ ভিডিঅ' ৰেকৰ্ডিং কৰি ৰাইজৰ গেটাৰ্থে মানে এনেই মোৰ এটা চখো, এইটো মই ফেচবুকত দিলোঁ। ফেচবুক লাইভ নিচিনা হ'ল প্ৰগ্ৰেমটো। ফেচবুক লাইভ নহয়, এনেই ফেচবুকত মই কণ্টেণ্ট হিচাপত দিলোঁ। ৰাইজে সহায়ো দিছে। এতিয়া প্ৰায় 3000মান বস্তুটো ভিউ আহিছে। বস্তুটো মানে ভিউ মানে এইটো কাৰণেই আহিছে যে বস্তুটোৰ তাত এটা প্ৰাসংগিকতা আছে, নিশ্চয় ৰাইজে চাইছে। মোৰ গড়টোৰ প্ৰতি এনেকুৱাই বেয়া লাগিলে, গড়টোত মানে আপোনাৰ ভাঙি কেঁচপাৰমান ইটা আছেগৈ, আৰু BOCটোলৈ সোমাই যোৱাৰ মুখত গড়টোৰ ওপৰত আপোনাৰ বাঁহৰ এজোপা গছ গজিছে। নিশ্চয় সেই গছজোপা হয়তো দেখিব যে কোনোবা দিন ডাঙৰ ধুমুহা বৰষুণ আহিলে বাঁহজোপা পৰি যাব, আৰু লগতে সেই তাৰ লগত লাগি থকা ইটাখিনিও খহি পৰিব। তাৰপিছত গৈ দেখিলোঁ সেইখিনি দোকান কেইখনমানো হ'ল, বিভিন্ন কোম্পানীৰ পোষ্টাৰো লগাই থৈছে। গোটেই মানে আপোনাৰ খালী বটল, প্লাষ্টিক, জাবৰ জোথৰ এটা ডাম্পিং গ্ৰাউণ্ডৰ লিখালেও ৰূপান্তৰিত হৈছে। তাৰ অলপ দূৰলৈ গ'লে দেখিব যে নুমলীগড় হাইস্কুলৰ এটা ৰাস্তা গড়টোৰ মাজেদি কাটি পেলাই হাইস্কুলখনলৈ যোৱা ৰাস্তা এটা কৰিলে। তাৰ অলপ দূৰ গৈ বিহৰা বজাৰখন। এতিয়া কথা হ'ল কি, আমি বুৰঞ্জীত পাওঁ যে এই গড়টো আমাৰ আহোমৰ স্বৰ্গদেউ চুহুংমুং বা স্বৰ্গনাৰায়ণ তেখেতে এবাৰ আমাৰ আগতে মৰঙী অঞ্চলটো, নুমলীগড় অঞ্চলটো কছাৰীৰ মানে ৰাজত্বত আছিলে, কছাৰী ৰজাৰ দমনত আছিলে। আহোমৰ লগত এখন ৰণ হৈছিলে, আৰু সেই ৰণত চুহুংমুং স্বৰ্গদেৱে বিজয়ী হৈছিলে, আৰু বিজয়ী চিন স্বৰূপে তেখেতৰ সৰু কৰি নুমলী আইদেউৰ নামত সেই গড়টো নিৰ্মাণ কৰিছিলে। আৰু তেখেতে কিতাপৰ পুথিমতে পোৱা মতে তেখেতে প্ৰায় এবছৰ অধিক কাল এই গড়টোত আছিলে। আপোনালোকে দেখিব, মই এবাৰ এখন পুথিত পাইছিলোঁ যে বোকাখাটৰ টাউনৰ পৰা 3 কিলোমিটাৰমান আহিলে আপোনাৰ ৰজাবাৰী অঞ্চল পায়, তাৰপিছত লক্ষগড় পায়, তাৰপিছত আৰু এটা গড় আছিলে, আমাৰ নামটো পাহৰি গৈছোঁ, তাৰপিছত নুমলীগড় পায়। যেতিয়া মিৰ জুমলাই অসম আক্ৰমণ কৰিছিলে,
1664 খ্ৰীষ্টাব্দত মিৰ জুমলাক অসমৰ আহোম সেনাই গোটেই ৰাস্তাটোত কেইবাবাৰো বাধা দি আহিছিলে আৰু এই গড়বিলাকে যে আমাৰ আহোম স্বৰ্গদেউসকলৰ এটা সামৰিক চাউনি আছিলে ঠিক তেনে লক্ষগড় আছিলে লক্ষগড়টো ধৰক মিৰ জুমলাৰ লগত ফাইট হৈছে নুমলীগড়টো মানে আহোম সেনা চাউনি আছিলে এইবিলাক চিধাই মিৰ জুমলাই 3 দিনমান নুমলীগড়ত তেওঁলোকৰ লগত ৰণ হৈছিলে মানে ফাইট হৈছিলে মিৰ জুমলাৰ লগত তাৰপিছত মিৰ জুমলাই সেনাই আহোম সেনাক ডিফিট কৰে মানে হৰুৱাই পেলাই চেডেলিবেদি হলে তেতিয়া গড়গাঁও গড়লৈ পালেগে এইখিনি বাৰু হিষ্ট্ৰীৰ কথা কিন্তু কথা হ'ল কি আমাৰ এই নুমলীগড়টো যে যি নুমলীগড়ৰ পৰাই আজি অঞ্চলটো পৰিচয় হ'ল নিশ্চয় আজি আপুনি চাব ক'ত বোলে ৰিফাইনেৰী আছে নুমলীগড় NRLখন হৈছে নুমলীগড় আৰু এই নুমলীগড়টোৰ প্ৰায় ঠাইটুকা পৰিচয় পালে বৰুৱা ডাঙৰ এতিয়া এই গড়টো যে কাটি পেলাইছে এইটো সংৰক্ষণৰ দায়িত্ব কাৰ নহয় মই ক'ম আপুনি মোক এদিন ক'বলৈ সময় দিয়ক মই কৈ আছো কথাখিনি সংৰক্ষণ মানে এতিয়া কথা হ'ল কি তাৰ মাজেদি আজি নুমলীগড় কিমান দিনত হ'ল অসম ভাৰতবৰ্ষ স্বাধীন হ'ল তাৰ আগৰ বস্তু এইটোতো আজি মানে এদিনীয়া বস্তু নহয় তাৰ মাজেদি আমাৰ কিমান মুখ্যমন্ত্ৰীসকল গৈছে কিমান মন্ত্ৰীসকল গৈছে গাৰকাপ্তানী মন্ত্ৰী গৈছে কাৰো চকুত যে পৰা নাই মই সেইটোৱে আচৰিত হৈছো তাৰোপৰি এটা অসমত এটা ব্যাগম এটা বিভাগ আছে প্ৰত্নতাত্ত্বিক বিভাগ যেটো আমি ইংলিছত আৰ্কিঅলজিকেল ডিপাৰ্টমেন্ট বুলি কওঁ তাত আপোনাৰ এজন সঞ্চালকো থাকে ডাইৰেক্টৰ থাকে সেই ডাইৰেক্টৰেটো হেতু ৰাস্তাতে অহা যোৱা কৰি আছে তেওঁলোকে মাহেকত লাখ টকাৰ ওপৰত দৰমহা পায় তেওঁলোকৰ যেন এটাই ডিউটি যে আমি 10-11টা বজাত গৈ হাজিৰা বহি চহী কৰিলো মাহেকে মত 1.5 লাখ টকা আমি দৰমহা ললো কিন্তু এই তেওঁলোকৰ সংৰক্ষণৰ নামত আজিলৈকে তাতো একো এটা নাই কৰা তেওঁলোকৰ তাত পোষ্টাৰ এখন লগাই থয় যে 1959 প্ৰত্নতাত্ত্বিক অধিনিয়মৰ মতে এই গড়টোত বা যিবিলাক ঐতিহাসিক মানে ঠাই আছে কীৰ্তিচিহ্ন আছে তাত তেওঁলোকৰ যদি কোনোবা মানে বেয়া কৰে বা বেদখল কৰে তেওঁলোকক 3 মাহ পৰ্যন্ত জেল বা 5,000 টকা জৰিমনা এইবিলাক অকল পোষ্টাৰ এখন লগাই দিয়ে যেন তেওঁলোকৰ আৰু শেষ ডিউটি গতিকে এইবিলাক এটা কাম নাইকিয়া ডিপাৰ্টমেণ্ট একেবাৰে মানে বগা হাতীলৈ পৰিণত হৈছে গতিকে মই চৰকাৰ আৰু লগতে বিভাগটোকো হেৰি কৰিছো আপোনালোকে চকু শুৱনি কৰি বাদ দি এই যে আমাৰ কীৰ্তিচিহ্ন যিবিলাক আছে সেই কীৰ্তিচিহ্নবিলাকক আপোনালোকে সংৰক্ষণ কৰা এটা দায়িত্ব বুলি নৈতিক দায়িত্ব বুলি ভাবি পেলাই আগৰখিনি যিখিনি শুই থাকিলেই ইয়াত আপোনালোকে মানে টোপনি পৰা হাৰ পায় এই কীৰ্তিচিহ্নবিলাক অলপ সংৰক্ষণৰ ব্যৱস্থা এটা কৰক নিশ্চয় বৰুৱা ডাঙৰ আপোনাৰ ধন্যবাদ থাকিল আপুনি বিতংভাৱে ক'লে নুমলীগড়টো কোনে বনাইছিলে কি পৰ্যায়ত আছে কেনেকৈ পেট্ৰল পাম্প বনাইছে কেনেকৈ স্কুল বনাই ৰাস্তা বনাইছে কেনেকৈ বেদখল কৰিছে দখল নহয় বেদখল কৰিছে কিন্তু বেদখল হয় এইটো সম্পূৰ্ণ কেইবাজনো মুখ্যমন্ত্ৰী অসমৰ স্বাধীনতাৰ পাছত কেইবাজনো মুখ্যমন্ত্ৰী সেইপিনি অহা যোৱা কৰি থাকিলে 126 জন MLA সেইপিনি অহা যোৱা কৰে কিন্তু কাৰো চকুত নাই পৰা মই গোলাঘাট জিলা পূৰ্বাঞ্চল দায়িত্ব সভাৰ সভাপতি পুতু গোহাঁইডাঙা আপোনাৰ পৰা জানিব বুলি বিচাৰিলো এই যে কীৰ্তিচিহ্নবিলাক আছে আহোম ৰজাৰ দিনৰ কীৰ্তিচিহ্নবিলাক আছে এইবিলাক সংৰক্ষণৰ দায়িত্ব নিশ্চয় অসম পুৰাতত্ত্ব বিভাগৰ থাকিব লাগে ব্যাগম এটা বিভাগ আছে তাৰ সঞ্চালক আছে লাখ টকা দৰমহা লয় বিভিন্ন বিষয় আছে তেওঁলোকৰ চকুত নপৰে আৰু আমাৰ অসমৰ জাতীয় দল সংগঠনবিলাকৰ এইবিলাকৰ চকু নাই পৰা নেকি পুতু গোহাঁইডাঙৰীয়া আপোনাৰ পৰা জানিব বিচাৰিলো V24 নিউজক মই ধন্যবাদ জনাইছো আজি মোক এইখিনি আপোনালোকৰ আগত দুআষাৰ বক্তব্য ৰাখিবৰ কাৰণে সুবিধাটো দিছে গতিকে আজি বিশেষকৈ নুমলীগড় গড়টোৰ ইতিহাসটো এনেকুৱা ধৰণৰ বোকাখাত নগৰৰ পৰা 9 কিলোমিটাৰ দূৰত অৱস্থিত আৰু নুমলীগড় তিনিআলিৰ পৰা 1 কিলোমিটাৰ পশ্চিমে বিহৰা বজাত লাগিছে গড়টো তাৰ পৰা লখোজান হৈ ৰাজগড় হৈ প্ৰায় 8 কিলোমিটাৰ এই গড়টোৰ পূৰ্বতে আছিলে কিন্তু এতিয়া প্ৰায় নিশেষ হৈ গৈছে বুলি ক'ব পাৰি কাৰণ গড়টো য'ৰ পৰা আৰম্ভ হৈছে তাৰ ওচৰে পাঁজৰে আপোনাৰ পেট্ৰল পাম্প তাৰপিছত স্কুল এতিয়া এনেকুৱা এটা অৱস্থাত আহিছে আপোনাৰ আৰু এদিনৰ পাছত সম্পূৰ্ণ নিশ্চিহ্ন হৈ যাব গতিকে মই সমাজৰ ফালৰ পৰা ক'বলৈ গ'লে ক'ব বিচাৰিছোঁ যে এই আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টত আমি জনাৰ পৰা দেই এতিয়া মই ধৰি লওক মোৰ আজি 70 বছৰ কমপ্লিট হ'বৰ হ'ল কিন্তু আমি ইয়াতে বহুকেইজন মিনিষ্টাৰ দেখিছোঁ গোলাঘাট ডিষ্ট্ৰিক্টত 4জনকৈ ইয়াত মিনিষ্টাৰ হৈছিলে এতিয়া বৰ্তমান আছেই 2জন এই গোলাঘাট ডিষ্ট্ৰিক্টত
তেওঁবিলাকৰ এইটো অহা যোৱা ৰাস্তা, গতিকে তেওঁবিলাক আৰু লগতে নুমলীগড় ৰিফাইনেৰীটোও আছে, আৰু নুমলীগড় ৰিফাইনেৰীটোত আপোনাৰ ইয়াত এটা ফাণ্ড থাকে, CSR ফাণ্ড থাকে। এই CSR ফাণ্ডটো তেওঁবিলাকে ক'ত ইউটিলাইজ কৰিছে? আজি এই নুমলীগড়টোক লৈ পেলাই তেওঁবিলাকে এই বৃহৎ ইণ্ডাষ্ট্ৰিটো তেওঁবিলাকে আজি চলাই আছে, কিন্তু ইয়াৰ প্ৰতি তেওঁবিলাকৰ আজি কোনো ভূক্ষেপ নাই। চাব লাগে, কোনো কিবা এটা সুবিধা কৰি দিব লাগে, আজি পৰ্যন্ত তেওঁবিলাকে একো কৰা নাই। গতিকে এইটো এটা অতি দুখৰ বিষয়। গতিকে চৰকাৰে এই গড়টোৰ বিষয়ে যদি ইয়াৰ কোনো ব্যৱস্থা নলয়, তেতিয়াহ'লে কিছুদিনৰ পিছত সেইটো গড়টো নাইকিয়া হৈ যাব। নিশ্চয় আপোনাক ধন্যবাদ থাকিল। এই গড়টো কিছুদিনৰ পৰা হয়তো নিশ্চিন্ন হৈ যাব, মাটিৰ লগত মিলি যাব। ইয়াত হয়তো কোনো গড় বা ওখ টিলা হিচাপেই নাথাকিবগৈ, যি ধৰণে এতিয়া বেদখল কৰিছে। মই অধিবক্তা ৰীণা শইকীয়া বাইদেউ আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে এই কীৰ্তিচিহ্নসমূহ যদি কোনোবাই বেদখল কৰে, তেতিয়া হয়তো ভাৰতীয় সংবিধানে 5,000 টকা জৰিমনা বা 3 মাহে জেল দিব। এতিয়াতো আমাৰ নুমলীগড়টো ইতিমধ্যে কোনোবাই বেদখল কৰিলে, আইনে তেওঁলোকক বেদখল কৰাৰ কিবা ব্যৱস্থা ল'ব নোৱাৰে নেকি? আইনে কি ক'ব? এই নুমলীগড় অকল আইনে ঢুকি নাপায় নেকি? নুমলীগড়ে নহয়, এই কীৰ্তিচিহ্নসমূহ যদি কোনোবাই বেদখল কৰে, আইনে ঢুকি নাপায় নেকি? বাইদেউ আপোনাৰ পৰা জানিব বিচাৰিছোঁ। আইনৰ দৃষ্টিত সকলো সমান। নিশ্চয়। মানে এতিয়া কথাটো হ'ল কি, নুমলীগড় আমি নুমলী নামৰ যিগৰাকী হেৰি কৰি আছিলে ৰজাৰ ৰাণী বুলি কৈছিল তেখেতক, সেই ৰাণীক আমি সংৰক্ষিত কৰিব লাগে। আৰু গড় আমাৰ দাদাই কোৱাৰ আগতে যে আমাৰ নুমলীগড়ৰ খুব বেছি 1 কিলোমিটাৰ গৈয়ে আৰু বোকাখাটৰ পৰা 3 কিলোমিটাৰ আহিয়ে কেঁচুৱা লখৌজান এনেকে নাম দি এটা গড়ে আছিলে, কিন্তু গড় এতিয়া নিশ্চিহ্ন পথত। এতিয়া আমাৰ মণ্ডলসকলক নি তাত গৈ পেলাই জৰীপ কৰিব লাগে, আৰু জৰীপ কৰি পেলাই আমাৰ কোনে বেদখল কৰিছে তেখেতলোকক আইনৰ আওতালৈ আনিব লাগে, আৰু চৰকাৰেও সেইটো মনোযোগ দিব লাগিব। এতিয়া উলংঘ দেশত দুবাৰ কাম নাইকিয়া নিচিনা হৈছে, মনোযোগ দিব লাগে। কেইবাজন মুখ্যমন্ত্ৰী হৈ গৈছে, চৰকাৰ আহি আছে গৈ আছে, তেওঁলোকে কোনো ধৰা। আৰু যিনেকি নুমলীগড় নামটো বিশ্ব এটা ৱৰ্ল্ডৰ মানে ভাৰতৰ ভিতৰত এটা বিখ্যাত শোধনাগাৰ আছে, আৰু 855 জন শ্বহীদৰ বিনিময়ত, অসম আন্দোলনৰ বিনিময়তহে সেই মানে শোধনাগাৰটো মানে জন্ম হৈছে। গতিকে সেই শোধনাগাৰটো জন্ম, তেওঁলোকৰ এটা দায়িত্ব আছে যে নুমলীগড় এই গড়টো উদ্ঘাটন কৰি তাত আমি সংৰক্ষণ কৰিব লাগে। তেওঁলোকৰ এটা ফাণ্ড আছে, সেই ফাণ্ডটো ইউটিলাইজ কৰিব লাগে। ক'ত কি ইউটিলাইজ কৰিছে কিন্তু আজিলৈকে আমি গম নাপাওঁ। কিন্তু প্ৰত্নতাত্ত্বিক এটা বিভাগ আছে চৰকাৰৰ, সৌদিনা যোগেন মোহন ডাঙৰীয়া আহিয়ে গৈছে সৰু পথাৰত। তেখেতওতো চাব লাগে ক'ত প্ৰত্নতাত্ত্বিক বিভাগটোৰ দায়িত্ব, সেই আৰ্কিঅলজি বিভাগৰ বিষয়াসকলে ক'ত কি হৈছে সেই চাই মেলি আমাৰ ব্যৱস্থা ল'ব লাগে। আইনত সকলো সমান, আৰু যিসকলে বেদখল কৰিছে তেওঁলোকে আইনৰ আওতালৈ আনি তেওঁলোকক আমাৰ ব্যৱস্থা ল'ব লাগে, আৰু চৰকাৰে সম্পূৰ্ণভাৱে মনোযোগ দি গড়টো সংৰক্ষণ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। নিশ্চয় বাইদেউ, আপোনাক ধন্যবাদ থাকিল। চৰকাৰে ব্যৱস্থা ল'ব লাগিব। যোগেন মোহন ডাঙৰীয়া, আপুনি যদি আমাৰ অনুষ্ঠান চাই আছে, আপুনি গুৰুত্ব দিয়ে। আমাৰ অনুষ্ঠানৰ যোগেদি আপোনাক আহ্বান জনাইছোঁ, বিভাগীয় মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া, আপুনি এই অনুষ্ঠানটো মনোযোগ দি শুনক, মনোযোগ দি চাওক যে নুমলীগড়ৰ সংৰক্ষণৰ আপুনি ব্যৱস্থা কৰক। ইয়াত কোনে বেদখল কৰিছে, বেদখলকাৰী উচ্ছেদ কৰক, উপযুক্ত শাস্তি দিয়ক। আপুনি নিজাববীয়াকৈ গোচৰ তৰক, নুমলীগড়টো অতি শীঘ্ৰে আপুনি সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰক। মই বিভাগীয় মন্ত্ৰী যোগেন মহন্ত ডাঙৰীয়াৰ লগতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আহ্বান জনাইছোঁ যে নুমলীগড়টো সংৰক্ষণ কৰক। মই বৰুৱা ডাঙৰীয়া, দীপেন বৰুৱা, আপোনাৰ ওচৰলৈ আহিছোঁ। এই সংৰক্ষণটো, এই কীৰ্তিচিহ্ন সংৰক্ষণ কৰাৰ দায়িত্ব এটা ব্যাপক বিষয় আছে। আজি অৱশ্যে মই অসম প্ৰত্নতাত্ত্বিক বিভাগৰ প্ৰাক্তন সঞ্চালক প্ৰধান ডাঙৰীয়াক নিমন্ত্ৰণ জনাইছোঁ। তেখেতে বিশেষ অসুবিধাৰ কাৰণে আহিব নোৱাৰিলে, তেখেতৰ পৰা কিছু কথা জানিবলগীয়া আছে। যাই কি নহয়, মই বৰুৱা ডাঙৰীয়া আপোনাৰ পৰা জানিব বিচাৰিলে এই নুমলীগড়টো ব্যাপক প্ৰত্নতাত্ত্বিক বিভাগ এটা আছে, তেওঁলোকে এইটো চোৱা চিতা কৰাৰ দায়িত্ব তেওঁলোকৰ, বিভাগীয় মন্ত্ৰী চোৱা চিতা কৰাৰ দায়িত্ব, উজনি মন্ত্ৰী যোগেন মোহন উজনি মন্ত্ৰী, তেখেতে এই ৰাস্তাতে সদায় অহা যোৱা কৰে। গতিকে তেখেতৰ চকুত পৰা নাই নি বৰুৱা ডাঙৰীয়া? নহয়, আপুনি কৈছে অমলকৰ ডাঙৰীয়া, এই প্ৰত্নতাত্ত্বিক বিভাগৰ সঞ্চালক কি নাম ক'লে, কি দত্ত ক'লে তেখেতৰ? হৰেন্দ্ৰ নাথ দত্ত হ'বলা, গোলাঘাটৰে। তেখেতক আপুনি নিমন্ত্ৰণ জনাইছে, ভালে হৈছে, আমি ভাল পাইলোঁ। তেখেতক আজি সুধিলোঁ এদিন আপোনাৰ এই শ্ব'তে, কিন্তু তেখেতে আহিব কেনেকৈ? তেখেতৰতো কিছুমান নৈতিক দায়িত্ব আছিলে, তেওঁ গোলাঘাটৰে আছিলে অৰিজিনেল। যেতিয়া আমিতো তেওঁক প্ৰশ্ন কৰিলোঁ যে আপোনাৰ
কাৰ্যকালত গোলাঘাটত আপুনি কিমান কাম কৰিলে তাৰ এখন তালিকাখন আমি বিচাৰিলোহেঁতেন। তেওঁ হয়তো সেইটো ভয়তো নাহিব পাৰে। তেওঁ সেইফালেদি গোলাঘাটলৈ তেওঁ নিজৰ পিতৃগৃহ তেওঁ গুৱাহাটীৰ পৰা আহোঁতে নুমলীগড় হৈ আহিব। তেওঁতো চকুত নপৰা বিষয়টো আমি আচৰিত পাইছোঁ। লগতে তেওঁ যদি অৱসৰো হ'ল বুলি এতিয়া গম পাইছোঁ, তেখেতক এইটো আমি কৈছোঁ যে আপোনাৰ তেখেতৰ কাৰ্যকালত গোলাঘাট জিলাত প্ৰত্নতাত্ত্বিক বিভাগে কিমান ধন খৰচ কৰিলে, কিমান ব্যয় কৰিলে, আৰু নুমলীগড়টোত কিমান টকা প্ৰত্নতাত্ত্বিক বিভাগে ব্যয় কৰিলে। গোলাঘাটত অকল নুমলীগড়টো মুখ্যকে কৰি ধৰক আঠখিলা নামঘৰো আছে, আঠখিলা নামঘৰো দায়িত্ব কিছুমান। পুখুৰীটো এতিয়া ধৰক আমাৰ প্ৰশাসনে কিছুমান ডেভেলপমেণ্টৰ কাম কৰিছে, পইচা দিছে, কিন্তু তাত আমি প্ৰত্নতাত্ত্বিক বিভাগৰ এখনো ফলক দেখা নাই। ঠিক তেনেকৈ তেলিহাল চাইডে দেখিছোঁ, এইটো তেলিহালটো আমাৰ শ্ৰীকৃষ্ণৰ দিনৰে বস্তু বুলি কয়, মানে আৰ্যা বা গুপ্ত যুগৰ তেনেকুৱা যুগৰে বস্তু হ'ব। দুটা শিল আছে, তাত তেল পেৰিছিলে বুলিকে কোৱা হয়, আমি দেখিছোঁ কাকত পত্ৰই। সেই বস্তুবিলাক মুকলিভাৱে পৰি আছে, সেইটোতো পাৰে। তাৰপিছত আপোনাৰ কাছমাৰীত আছে বিষ্ণুপুৰ, বিষ্ণুৰ সেইটো মানে আপোনাৰ কছাৰী বোধহয় কছাৰী ৰজাৰ দিনতে সেই পুখুৰীটোত মানে খন্দুৱাইছিলে, সেইবিলাকো সংৰক্ষণ নাই। সেইবিলাক মই এবাৰ যাওঁতে দেখিছোঁ মুকলিভাৱে তাত পৰি আছে। সেই বস্তুবিলাক এদিন গৰাখহনীয়া হৈ গৈ পেলাই সমান হৈ যাব, চাৰ্ফেচটো সমান হৈ যাব। বাবা থানৰ ওচৰত যিটো দেওপাহাৰৰ হেৰি আছে, দেওপাহাৰ বাৰু অলপমান কিছু কৰাৰ পৰিলক্ষিত হৈছে, তথাপিও সেইখিনি যথেষ্ট নহয়। গতিকে মই আপোনালোকক আপোনাৰ চেনেলৰ থ্ৰুদি পুনৰবাৰ এইটো এই যে আৰ্কিঅলজি ডিপাৰ্টমেণ্টক আহ্বান কৰিছোঁ যে আপোনালোকৰ বছৰেকত গভৰ্ণমেণ্টৰ পৰা কিমান পুঁজি পায় এইবিলাক সংৰক্ষিতৰ কাৰণে, এইটো ৰাজহুৱা কৰক। গোলাঘাট জিলাৰ কাৰণে আপোনালোকে কিমান পুঁজি খৰচ কৰিলে সেইটোও ৰাজহুৱা কৰক, কাৰণ কেলৈ কামবিলাক নাই হোৱা, কিন্তু ধনটোতো অপচয় হৈ আছে, নহয় জানো বাৰু? গতিকে দ্বিতীয়তে মই আমাৰ কাষতে এটা শোধানাগাৰ আছে, নুমলীগড় NRL যিটো বুলি কয়, তাৰ এটা বিভাগ আছে CSR, কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটি। গতিকে কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটি এটা বৃহৎ পইচা, এইটো লাখ টকা নহয়, কোটি টকাৰ পইচা প্ৰত্যেক বছৰে আপোনাৰ ছ'চিয়েল ৰেছপনচিবিলিটিৰ কাৰণে তেওঁলোকে ব্যয় কৰিব লাগে। অলৰেডি কিমান লোকে কৰিছে নাজানো, কিন্তু এই এনেকুৱা কীৰ্তিচিহ্ন কিছুমান ধৰা তেওঁলোকে হয়তো কোনোবা MLA বিধায়কৰ চুপাৰিচত কিছুমান কাম কৰাই দেখা যায়। আৰু গতিকে এনেকুৱা সামাজিক ক্ষেত্ৰত তেওঁলোকে কিখিনি কাম কৰিছে, গতিকে মই সেইবিলাকো আপোনাক তেখেতলোকলৈ আহ্বান জনাইছোঁ যে আপোনালোকে পাব্লিচিটি কৰক। আৰু যদি নাই কৰা তেতিয়াহ'লে মই আপোনালোকক এই যে MLA বিধায়কৰ চুপাৰিচত আপোনালোকে কামবিলাক কৰে সেইবিলাক বাদ দি প্ৰকৃততে আমাৰ অসমৰ যিবিলাক গৌৰৱ, অসমে যিবিলাক ঠাইৰ পৰা অসমৰ এটা পৰিচয় পাইছে, আপোনালোকৰ শোধানাগাৰতে পৰিচয় পাইছে, তাত আপোনালোকে দুপইচা হেৰি কৰক। CSR যিজন সঞ্চালক থাকে, মেনেজাৰ নে কি এটা পদত থাকে বিষয়ববীয়া, এই বিষয়ববীয়াজনেও মই দুই একে কোৱা শুনিছোঁ তেখেতক বোলে কমিশ্যন বা তেনেকুৱা জাতীয় কিবা অংক মিলিলেহে কিছুমান কাম মানে পোৱা যায়। গতিকে আপোনালোকে সেই কথাটো বাদ দি পেলাই আপোনালোকে প্ৰকৃততে যিখিনি সামাজিক প্ৰয়োজন, সেই সামাজিক প্ৰয়োজন বস্তুখিনি আপোনালোকে গুৰুত্ব সহকাৰে দিয়ক, নহ'লে এদিন দেখিব যে এই বস্তুবিলাক নাইকিয়া হৈ যাব। আৰু এদিন বেছি মানুহ এদিন এটা আপুনি চাব, পৃথিৱীত ডাঙৰ যিবিলাক বিপ্লৱ হৈছে, জনতাই এদিন সহ্য কৰি বিপ্লৱ হৈছেগে, বিদ্ৰোহ হৈছেগে। গতিকে এই বস্তুবিলাক ৰাইজে বেছি দিন সহ্য কৰি নাথাকে, তাৰমানে এদিন ওলাই আহিব, মানে বিদ্ৰোহ হ'ব, ৰাস্তালৈ ওলাই আহিব। গতিকে সেইটো নোহোৱাৰ আগতে মই আহ্বান জনাইছোঁ, আৰ্কিঅলজি ডিপাৰ্টমেণ্টকো কৈছোঁ, আপোনালোকে এইটো প্ৰকৃত মানে যিখিনি বস্তু নিশ্চিন্ন হৈ গৈছে। গড়টো এতিয়া এখেতৰ বক্তাও কৈছে, আমাৰ গোহাঁই ডাঙৰে কৈছে, ৰীণা শইকীয়াও কৈছে যে গড়টো লক্ষজনৰ পৰা লক্ষগড়ো আছিলে, সেইটো তেতিয়া নাইকিয়া হৈ গ'ল। ৰজাবাৰীটো কেইটা কীৰ্তিচিহ্ন আছে, সেইবিলাকতো বেদখলি হৈ গ'ল। এই বেদখলি যিটো তেওঁলোকৰ ছেকশ্যন 569 নে কিবা এটা আছে আৰ্কিঅলজি ডিপাৰ্টমেণ্টৰ, সেই ছেকশ্যনবিলাক এবলিছ হৈ গ'ল নেকি, নাই নেকি, সেইবিলাক ক'লৈ গ'ল? গতিকে সেই ছেকশ্যনবিলাক ইমপ্লিমেণ্টেশ্যন কৰি পেলাই গড়টোৰ সংৰক্ষণৰ ব্যৱস্থা কৰক, নহ'লে এইটো এটা ভগা গড় হিচাপত, ভগা গড়ো নহয়, এই মানে কি এইটো মানে এটা পেলনীয়া জেগা টুকুৰা যিটো ডাম্পিং গ্ৰাউণ্ড, তেনেকুৱালৈ ৰূপান্তৰিত হ'লে বেছি দিন নাই। পৰা দেখি পেলাই নিৰ্মাণ কৰা ইটাৰে গড়টো, ঐতিহাসিক গড়টো এতিয়া সংৰক্ষণৰ পৰা জহিক হৈ গৈছে, মানুহে বেদখল কৰিছে, পেট্ৰল পাম্প বনাইছে, বিদ্যালয় ৰাস্তা বনাইছে, কোনোবাই দোকান বনাইছে, চৰকাৰ কাৰণে মন্ত্ৰী মহোদয় সেইপিনে অহা যোৱা কৰি থাকে, বিভাগীয় মন্ত্ৰী, অন্যান্য মন্ত্ৰী, মুখ্যমন্ত্ৰী সেইপিনে অহা যোৱা কৰি থাকে, প্ৰতিটো ৰাজনৈতিক দলৰ নেতাসকল অহা যোৱা কৰি থাকে, প্ৰতিটো জাতীয় দল সংগঠনৰ নেতাসকল সেইপিনে অহা যোৱা কৰে, কিন্তু কাৰো চকুত নাই। মই গোহাঁই ডাঙৰ সাহিত্য সভা, আপুনি কি আহ্বান জনাব এই গড়টো সংৰক্ষণৰ কাৰণে? আপোনালোকে কিবা আহ্বান জনাব নেকি? আপোনাৰ সাহিত্য সভাৰ ফালৰ পৰা কি আহ্বান জনাব চৰকাৰলৈ, বিভাগীয় বিষয়ালৈ? গোহাঁই ডাঙৰ, আমি এই বিষয়ে
বহুদিনৰ আগতেও মানে আলোচনা কৰিছোঁ। বিশেষকৈ ইয়াত কেইবাটাও ধৰি লওক কীৰ্তিচিহ্ন আছে, যেনেকৈ ধৰি লওক আপোনাৰ দেওপাহাৰ, তাৰপাছত বাবা থান, আৰু আমি একচুৱেলি ক'বলৈ গ'লে বাবা থানৰ এটা ষ্টেট যিটো বনোৱা হৈছিলে নহয়, তেতিয়া আমাৰ পৃষ্ঠপোষকতাতে ধৰি লওক জিতেন গগৈদেৱ তেতিয়া তেওঁ এই বাবা থানটো গোটেইখিনি তেওঁ ৰিকনষ্ট্ৰাকশ্যন কৰি পেলাই নি বাবা থানটো আগৰ তুলনাত বহুত উন্নত কৰিলে। কিন্তু তেনেকুৱা ধৰণে এতিয়া যদি আমাৰ এই গড়টো পৰি থকা অৱস্থাত এনেকৈ যদি থাকে, তেতিয়াহ'লে ধৰি লওক আমাৰ ভৱিষ্যতে নৱপ্ৰজন্মৰ কাৰণে এতিয়া এটা তেওঁবিলাকে নাজানিবই যে ইয়াত এটা গড় আছিলে। গতিকে আজি চৰকাৰৰ প্ৰধান দায়িত্ব হৈছে নৱপ্ৰজন্মক কিছুমান আভাস দি যোৱা বা পৌৰাণিক কীৰ্তিচিহ্নবিলাক জীয়াই ৰখা। কিন্তু কালিলৈও হয়তো এইটো এনেকুৱা ধৰণৰ এটা হ'ব যে ইয়াৰ গড় আছিলে বুলি ইয়াত কোনো নাজানে। যেনেকৈ এতিয়া অলৰেডি আমাৰ বৰুৱা ডাঙৰীয়াই কৈছে এইটো এটা ডাম্পিং গ্ৰাউণ্ডত পৰিণত হ'ব। লাষ্টত গৈ পেলাই গড়ৰ কোনো চিন চাপ নাইকিয়া হ'ব। গতিকে চৰকাৰক মই আহ্বান জনাইছোঁ যে ইয়াত আমাৰ ক'বলৈ গ'লে আগৰ যিজন মুখ্যমন্ত্ৰী আছিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেখেতে এতিয়া কেন্দ্ৰীয় মন্ত্ৰী, তেখেতৰতো বহুত হাত আছে। তেখেতে আজি নিজেই কছাৰী সম্প্ৰদায়ৰ ব্যক্তি, আৰু এখন কছাৰী ৰাজ্য আছিলে অতীততে, আৰু তাতে এই কছাৰী ৰজাই এইটো এটা সংৰক্ষণ কৰি ৰাখিছিলে যাতে তেওঁবিলাকক এট্ৰেক্ট কৰিব নোৱাৰে। গতিকে আজি নহয় কছাৰী ৰজাই সংৰক্ষণ কৰি ৰখা নাই। কছাৰী ৰজাৰ লগত যেতিয়া চহুমুং আমাৰ আহোমৰ ৰজাৰ যেতিয়া যুদ্ধ হৈছিলে, ৰণ হৈছিলে, কাৰণ ডাঙৰ ৰণ, তাৰপিছত ৰণত যেতিয়া কছাৰী ৰজা হাৰিলে, কছাৰী ৰজা কি ডিমচুত দি আখৰ আছিলে, মই পাহৰি গৈছো একজেক্ট নামটো, তেওঁ হাৰাৰ এইটো চিন স্বৰূপে স্মৃতি স্বৰূপে চহুমুং স্বৰ্গৰ বা স্বৰ্গনাৰায়ণে তেখেতৰ সৰু পত্নীৰ নামত এইটো নিৰ্মাণ কৰা হৈছিলে। এবছৰমান আছিলে বৰঞ্জীৰ মতে যিখিনি মই তেওঁৰ নামটো দেতচুঙে তেওঁ হাৰিছে। দেতসিঙে মানে চহুমুঙৰ লগত হাৰিছে, যুদ্ধত হাৰি পেলানি তেওঁ মানে নুমলীগড়ৰ পৰা তেওঁ ডিমাপুৰলৈ পিছুৱালে, আৰু চুক্তি হ'ল। চুক্তি হৈ পেলাই তেওঁ এইখন ৰাজ্য মৰঙী খোৱা গোহাঁই আণ্ডাৰত এই গোটেই অঞ্চলটো আছিলে। আপোনাৰ গোলাঘাটৰ পৰা আদি কৰি নুমলীগড়ৰ পৰা আদি কৰি এজনজন গোহাঁই একদম হাত দি দিয়ে, আৰু মৰঙীখোৱা গোহাঁই আণ্ডাৰত এই নুমলীগড় এইখিনি আছিলে। তেতিয়া মানে যেতিয়া আমাৰ চহুমুং ৰজাই জিকি পেলাই মৰঙীখোৱা গোহাঁই আণ্ডাৰত এই নুমলীগড় অঞ্চলটো তেওঁ দি থৈ গুচি গ'ল, আৰু দেতচুঙে তেওঁ ডিমাপুৰলৈ মানে পিছলৈ গুচি গ'ল। হয়, গতিকে এই গড়টোৰ বিষয়ে এইটো এতিয়া ধৰি লওক অকল গড়েই নহয়, ইতিমধ্যে আমাৰ বুঢ়া ডাঙৰীয়াই কৈছে যিটো দেওপাহাৰ যিটো আমাৰ শিল্পৰ যিটো আমাৰ ভাস্কৰ্য আছে, এইটো ধৰি লওক তেনেকুৱা ধৰণেই পৰি আছে। তাত ধৰি লওক কোনো ৰাস্তা পদূলি নাই, যাবলৈ কোনো ডেভেলপমেণ্ট হোৱা নাই। এইটো আমাৰ নাই। গতিকে আমাৰ ইয়াত এতিয়া আমি চৰকাৰক আহ্বান কৰিছোঁ যাতে ইয়াত নতুন আপোনাৰ এপইণ্টমেণ্ট দিব লাগে, এই গড়টো সংৰক্ষণ আমাৰ মানে চোৱা চিতা কৰিবৰ কাৰণে এটা বিভাগ ৰাখিব লাগে। তাৰ পৰা ধৰি লওক আমাৰ ৰেভিনিউ কালেকশ্যন হ'ব। হয়, এনেকৈ এতিয়া আমি বাহিৰৰ যিবিলাক দেশত দেখিছোঁ, দক্ষিণ পূব এছিয়াত যেনেকৈ ম্যানমাৰেই হওক বা থাইলেণ্ডেই হওক, তেওঁবিলাকে এই ঐতিহ্যবিলাক কীৰ্তিচিহ্নবিলাক ইমান সুন্দৰকৈ ৰাখিছে। তাত এতিয়া পৰ্যটকৰ ধৰি লওক ইমান ভিৰ, আৰু তেওঁবিলাকৰ যথেষ্ট ৰেভিনিউ কালেকশ্যন হৈছে। আজি আমাৰ চৰকাৰে এইবিলাকত চকু কাণ নিদি ধৰি লওক বেলেগ বেলেগ কামৰ আঁচনি লৈছে। সেই আঁচনিবিলাকৰ লোৱাতকৈ এইটো এটা ধৰি লওক আমাৰ এইটো আঁচনি ল'ব লাগে। এইটো আমাৰ ইনকম চ'ৰ্চ। ইয়াত ধৰি লওক আমাৰ নিবনুৱা সমস্যাও ধৰি লওক ইয়াত সমাধান হ'ব, হয়, ৰাজহ হ'ব। গতিকে মই চৰকাৰক আহ্বান জনাইছোঁ যে অতি সোনকালেই তেওঁবিলাকে ইয়াৰ উচিত পদক্ষেপ ল'ব লাগে। হয়, নিশ্চয় উচিত পদক্ষেপ ল'ব লাগে। এইবিলাক যদি সংৰক্ষণ কৰে, পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলে, তাত নিবনুৱা সংস্থাপন হোৱাৰ লগে লগে চৰকাৰ ৰাজহ আহিব। এতিয়া কথা হ'ল এই গড়টো
এটা চাইড এটা কাটি ৰাস্তা বনাই IOC-য়ে এটা পেট্ৰল পাম্প নিৰ্মাণ কৰিলে। মই অধিবক্তা ৰীণা বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ, কোন চৰকাৰে কোনে এই পেট্ৰল পাম্পটো বনাব দিলে সেইটো ইয়াত আলোচনাৰ বিষয় নহয়। এই পেট্ৰল পাম্পটো কিয় গড়টো কাটি কিয় সেইজন মানুহে যিজন ব্যক্তিয়ে তাত পেট্ৰল পাম্প বনাইছে তেওঁ কিয় ঐতিহাসিক এটা গড় কাটি ৰাস্তা বনাই তাত পেট্ৰল পাম্প বনাব? তেওঁ পানিছমেণ্ট কি হ'ব বাইদেউ? যদি কোনোবাই গোচৰটো হয় তেতিয়া তেওঁ পানিছমেণ্ট কি হ'ব বাইদেউ আইনমতে? তেওঁৰ যিটো পেট্ৰল পাম্প বনাইছে সেই পেট্ৰল পাম্পটো কোনে প্ৰথমতে অনুমোদন দিলে, তেওঁ ক'ত এপ্লাই কৰিলে আৰু কোনে অনুমোদন দিলে, আৰু গড় সেই গড়টো আছিলেই, গড় আছেনে নাই সেইটো তেওঁ কোনে হেৰি মানে সেইখন দিলে, এই মানে এপ্ৰুভেল কাগজখন NOC দিলে। গতিকে সেই বস্তুটো চাই মেলি আমাৰ ৰাইজে আপোনালোকৰ যিসকল দায়িত্ব আছে সেই দায়িত্বশীল বিষয়া এই মানুহ আছে আমাৰ ৰাইজ সেইসকলে কি FIR দিয়ক আৰু প্ৰশাসনকো আপোনালোকে জনাব লাগিব। প্ৰশাসনক জনাওক গোটেইখিনি কথা, জনাই মেলি কোনে কি কৰিছে গোটেই বস্তুটো RTI মাৰি লৈ লওক। আৰু RTI মৰাৰ পাছতে আইনৰ দৃষ্টি সকলো সমান। আমি সেই সময় সেই পদে পদে আমি আগবাঢ়িব লাগিব প্ৰতিটো খোজত। আৰু নুমলী গড়টো আমি সংৰক্ষণ কৰিবই লাগিব। সংৰক্ষণ। গতিকে যিজন আমাৰ ব্যক্তি যোগেন মোহন ডাঙৰীয়া আছে মন্ত্ৰী, তেখেতক ইতিমধ্যে সৰু কথাত আহিয়ে গৈছে। তেখেতে আহি গৈ সেইখিনি চাগৈ তেওঁলোকে গমেই নাপায় ক'তনো কি আছে, তেওঁলোকে কোনো মনৰ মানে দৃষ্টিত নাই আৰু কোনে কি কৈছে তেওঁলোকৰ কাম হাৰ নাই। এতিয়াতো একেবাৰে কাম হাৰ নাই তেওঁলোকৰ, এতিয়া কোৰোনাই চপাব লাগে তেনেকুৱা নিচিনা হৈছে। এতিয়া মই তেখেতলোকক অনুৰোধ জনাও যিসকল ঐতিহাসিক সমল আছে সেইখিনি তেওঁলোকে সংৰক্ষণ কৰক। আমাৰ যুৱ প্ৰজন্ম আৰু যুৱতীসকল যিসকল আহিছে সেইসকলে যাতে আমাৰ এই যিখিনি ঐতিহাসিক সমলখিনি চিনি পায় আৰু এটা আমাৰ ভাল মানে পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি উঠিব। আৰু যি নুমলীগড় শোধনাগাৰ আছে, নুমলীগড় শোধনাগাৰ যিটো ফাণ্ডৰ কথা কৈছে, তেওঁলোকে এটা লাগিলে মিটিঙত ফিটিং পাতি আছে এইখিনি আমাৰ যিখিনি নুমলীগড় অঞ্চলৰ যি ঐতিহাসিক সমল আছে সেইখিনি সংৰক্ষণ কৰিব লাগে বুলি এটা ফাণ্ড উলিয়াই পেলাই আমাৰ সেইখিনি ঐতিহাসিক সমলখিনি সংৰক্ষণ কৰক আৰু ৰাইজক আমাৰ সেইখিনি পৰ্যটন কেন্দ্ৰ হিচাপে মোকলাই আৰু 2-4টা যাতে আমাৰ সংস্থাপনৰ বাট মুকলি হয়। নিশ্চয় সত্যপতি আপোনালৈ ধন্যবাদ থাকিল। মই আমাৰ সময় শেষ হৈছে। মই দীপেন বৰা, আপুনি শেষতীয়াকৈ কি আহ্বান জনাব? আমাৰ সময় শেষ হৈছে। খুব কম সময়ৰ ভিতৰতে আপুনি চৰকাৰ বিভাগীয় বিষয়া আৰু আমাৰ বিশেষকৈ টাইহম জনগোষ্ঠী বিভিন্ন সংগঠন আছে, টাইহম ছাত্ৰ সন্থা, টাইহম যুৱ ছাত্ৰ পৰিষদ, এই সংগঠনবিলাক আৰু চৰকাৰ, জিলা প্ৰশাসন আৰু বিভাগীয় মন্ত্ৰীলৈ আপুনি কি আহ্বান জনাব? মই অধিবক্তা ৰীণা শইকীয়াৰ কথাতে সুৰ মিলাই কৈছো যে এই গড়টো প্ৰায় 1400 শতাব্দী মানে খ্ৰীষ্টাব্দৰ মানতে হৈছিলে, এতিয়া নহয়। আজি প্ৰায় 400 বছৰমান পাৰ হৈ গ'ল। 1497 বাৰু তেনেকুৱা মানতে হৈছে, একজেক্টলি ডেটটো পাৰ হৈ গৈছো। কিন্তু IOC-য়ে যিটো তাত পাম দিলে খুব বেছি আজি বা 30-40-30-25 বছৰ আগত দিছে, তাতকৈ বেছি হ'ব নোৱাৰে। কিন্তু আৰ্কিঅলজি ডিপাৰ্টমেণ্টৰ আপুনি একৰ্ডিং টু ছেকশ্যন 1959 মতে, ছেকশ্যন 1959 মতে তেখেতলোকৰ যিকোনো কীৰ্তিচিহ্ন আছে তাত কোনো ভাঙিব নোৱাৰে, তাত বিক্ৰী কৰিব নোৱাৰে। কৰিলে সেই ধাৰাত তাতো অলপ কৰিলে গ্ৰেপ্তাৰ হ'ব বা ফাইন ভৰিব। গতিকে তাত NOC কেনেকৈ দিলে? তাৰ ভাইলেট আৰ্কিঅলজি ডিপাৰ্টমেণ্টে কৰা নাই নে? আপুনি এটা ৰুল বনাব এটা বিভাগে, আকৌ নিজে ভাইলেট কৰিব। এইটো কেনেকৈ বিভাগ চলি আছে চিন্তা কৰকচোন। গতিকে মই এইটো কথা কওঁ যে এই বিভাগটোৱে এইবিলাক প্ৰকৃতাৰ্থত কাম কৰক। তাৰমানে এনেই ওপৰকে চাইনবোৰ্ডখন লগাই এইটো একো নহয়। দ্বিতীয়তে মই এটা আপোনালোকৰ থ্ৰতে মই অলপ দিনৰ আগত চেন্নাই গৈছিলোঁ। চেন্নাইৰ পৰা এটকা যে ঠাই আছে মহাবালিপুৰম, সাগৰৰ পাৰত, তাৰ পৰা 60 কিলোমিটাৰ 60 কিলোমিটাৰমান হ'ব মহাবালিপুৰমলৈ। এই আমাৰ দেওপাৰাত যিটো আমাৰ গোহাঁই টেঙৰী কলে যিটো শিলৰ খোদিত ভাস্কৰ্য আছে, এনেকৈ আপোনাৰ পঞ্চপাণ্ডৱৰ ৰথখিনি আছে। পঞ্চপাণ্ডৱে ভীমৰ ৰথ আছে, অৰ্জুনৰ ৰথ আছে, শ্ৰীকৃষ্ণই মানে বনোৱা শিলৰ এটা গোল আছে নদী মথনৰ পৰা এনেকৈ কৰি সেই বস্তুখিনি আছে। শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ কিছুমান বস্তু আছে। এই বস্তুবিলাক আৰ্কিঅলজি ডিপাৰ্টমেণ্টে দক্ষিণাত্যত কিমান সংৰক্ষিত কৰি ৰাখিছে। মই যদি কেমেৰা আপোনাৰ এই ভিডিঅ'টো কণ্টেণ্টটো চাই আপোনাৰ আৰ্কিঅলজি ডিপাৰ্টমেণ্টৰ সঞ্চালক ডিৰেক্টৰক মই আহ্বান জনাইছোঁ, আপোনালোকে দক্ষিণাত্যলৈ এপাক যাওক, গৈ পেলাই ৰখিব। মই কথাটো কৈছোঁ যে আপোনালোকে যাওক, তাৰ নীতি নিয়মখিনি চাওক।
কেনেকৈ সংৰক্ষণ কৰি ৰাখিছে। মই তাত যাই টিকেট কাটিবলৈ 50 টকা এটা টিকেট, তাত চাবলৈ আপুনি লাইন পাতিবলৈ 20 মিনিটৰ ওপৰত প্ৰায় 40-50 জন মানুহ লাইন কৰি থাকে সেই বস্তুটো চাবলৈ। তাৰপিছত লাইন কৰিবলৈ চব চিষ্টেমেটিকেলি দেখুৱাব গাইডজনে, তেওঁলোকৰ চৰকাৰে ৰিপৰ্ট কৰা গাইড। তাৰ পৰা গভৰ্ণমেণ্টে দক্ষিণাঞ্চল তামিলনাডু চৰকাৰে ধুনীয়া এটা ৰেভিনিউ পাই আছে। 24 আৱাৰ্ছ তাত ছাৰ্ভিচ দিয়া তেওঁলোকৰ বিভাগীয় চতুৰ্থ বৰ্গৰ শ্ৰেণী কৰ্মচাৰী আছে বা তৃতীয় বৰ্গৰ শ্ৰেণী কৰ্মচাৰী আছে, গাইডো চৰকাৰে দৰমহা দিয়া গাইড আছে যে এইটো কৈ দিয়ে। গতিকে ইমান শৃংখলাবদ্ধভাৱে এনেকুৱা লাগিছে আপোনাৰ স্বয়ং বৈকুণ্ঠপুৰীলৈ যেন আহিছে, অৰ্জুনে যেন ৰথখনত উঠি আছে, আপোনাৰ এনেকুৱা এটা লাগে। গতিকে সেইখিনি আমাৰ বিভাগৰ যি চক বিভাগৰ মন্ত্ৰীও যদি আছে চকগে। আৰু মই আপোনাক আৰু এটা কথা কওঁ, আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্তমান এতিয়াও বহুতো জীৱিত হৈ আছে, প্ৰাক্তন মন্ত্ৰীও আছে, MLA আছে। আপুনি চাবচোন হৰাৰ পিছতো তেওঁলোকৰ বাগিহত আপোনাৰ এই ৰজাৰ দিনৰ যিটো ঢংবাজি, এই 4-5টা গেটত দাৰোৱান থাকে, দাৰোৱান গেট খুলি দিব, বোলে কাক বিচাৰিছে, ছাৰক বিচাৰিছে, ছাৰে বোলে নাই এতিয়া ছাৰ এফালে গ'ল, আপোনাক তেনেকৈ পঠিয়াই দিব। 4-5টা মান আপোনাৰ চিকিউৰিটি থাকে বিভাগীয়। এই মানুহজন হৰাৰ পিছতো 4-5টা চিকিউৰিটি কেলৈ লাগে? গতিকে মই চৰকাৰক আহ্বান জনাইছো, সেইবিলাক যিবিলাক মন্ত্ৰী মুখ্যমন্ত্ৰীৰ ঘৰত চৰকাৰ পুলিচ গৃহ বিভাগৰ বা যি মানে চিকিউৰিটি আছে তাৰ পৰা এটা কৰ্তন কৰি পেলাই এই বিদ্যালয় এই কীৰ্তিচিহ্ন বিলাকত 24 ঘণ্টা 24 আৱাৰ্ছ দি ছাৰ্ভিচ এটা মানে দিয়া এটা বিষয় তাত নিয়োগ কৰক আৰু ইয়াৰ দৰমহা চৰকাৰ ফালৰ পৰা দিয়ক। দেখিব এই বস্তুটো আপুনি ধুনীয়াকৈ দক্ষিণাত্য নালাগে আমাৰ ৱৰ্ল্ড মানে ফেমাছ এটা অঞ্চললৈ ৰূপান্তৰিত হ'ব আৰু ইয়াৰ পৰা আপোনাৰ চৰকাৰে এটা ৰেভিনিউ পাব। নিশ্চয় বৰুৱা, ধন্যবাদ থাকিল। মই তেখেতকে ফটো কৰি আপুনি চৰকাৰলৈ কি আহ্বান জনাব চমুকৈ? ক'বলৈ গ'লে এইটো এটা আমাৰ সম্পদ, এই সম্পদটো আমি জীয়াই ৰখাটো আমাৰ কৰ্তব্য। আমাৰ কৰ্তব্য মানে গোটেই অসমবাসীক, আজি MLA মন্ত্ৰী যিয়েই নহওক বা নৱপ্ৰজন্মৰখিনি হওক বা আমাৰ জ্ঞাতিবৰ্গ হওক, সকলোৱে ইয়াত কনচেনট্ৰেট কৰিব লাগে যাতে আমি এই গড়টো মই অকল 2 মিনিট লৈছো। মই অকল নুমলীগড় মানে কীৰ্তিচিহ্নটো বুলিয়ে নাই কোৱা, অসমত তেনেকুৱা বহুত আছে। এই কীৰ্তিচিহ্ন সকলোখিনি সংৰক্ষণৰ ব্যৱস্থা কৰে, অকল নুমলীগড় বুলি নহয়। অকল এইটোৱেই নহয়, গোলাঘাট জিলাত ধৰি লওক আমাৰ আজি অলপ দিনৰ আগতে, এতিয়া মই বৰ্তমান এইটো আমাৰ সাহিত্য সভাৰ আণ্ডাৰতেই আছে, বৰবৰুৱাবাৰীটো আমাৰ ভদৰী বৰবৰুৱাৰ তেওঁ কমলেশ্বৰ সিংহৰ ভিনিয়েক হয়। তেখেতে এই বৰবৰুৱাৰ বাৰীখনত তেখেতে পৰিচালনা কৰি আছিলে আৰু এতিয়া তাৰো সেই একে অৱস্থা। ইয়াত 10 বিঘা মাটি আমাৰ গভৰ্ণমেণ্টে এলটমেণ্ট দিছিলে আৰু সেই 10 বিঘা মাটিৰ কাৰণে ধৰি লওক আমাক যথেষ্টখিনি টকা দৰকাৰ হয়, কাৰণ তাৰ প্ৰকৃতয়ৰ কাৰণে আমি 2-3 বাৰ তেনেকৈ আমি এইটো এতিয়া মই এইটোৱেই চৰকাৰক আহ্বান জনাইছোঁ যে এতিয়াতো মুঠতে আমাৰ বস্তুটো সংৰক্ষণ কৰিব লাগে। নিশ্চয় আমাৰ গড়টো সংৰক্ষণ কৰিব লাগিব, চৰকাৰ বিভাগৰ বিষয়ে সংৰক্ষণ কৰিব লাগিব। মই অধিবক্তা ৰীণা বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ, খুব চমুকৈ আমাৰ সময় শেষ হৈছে, আপুনি চৰকাৰক কি আহ্বান জনাব চমুকৈ? চৰকাৰক এইটোৱে আহ্বান জনাইছো যে আমাৰ যুৱক-যুৱতীসকল যিসকল উঠি আহিছে প্ৰজন্মক জানিবৰ কাৰণে সংৰক্ষণ কৰিব লাগে এই গড়টো। আৰু নুমলীগড় শোধনাগাৰটো যিহেতু আছে, চৰকাৰে তেখেতলোকক দায়িত্ব দিয়ে আৰু তেখেতলোকে সংৰক্ষণ কৰক। আমাৰ 2-4 জন যাতে সংস্থাপন হয় আৰু পৰ্যটনস্থলী হয়। নিশ্চয় ধন্যবাদ থাকিল। আমাৰ আজি এই বিশেষ অনুষ্ঠানৰ বিষয় আছিল ধ্বংসস্তূপ পৰিণত নুমলীগড়। এই আমাৰ এই অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট সমাজকৰ্মী দীপেন বৰুৱা ডাঙৰীয়া, বিশিষ্ট তাই পণ্ডিত কুটু গোহাঁই ডাঙৰীয়া, জ্যেষ্ঠ অধিবক্তা ৰীণা শইকীয়া বাইদেউ, আপোনাক সকলোকে পুনৰবাৰ ধন্যবাদ জনাই আজিৰ আমাৰ বিশেষ অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।